যেটো হৈছিলে যে কেৱল গুৱাহাটীৰ আশে-পাশে থকা অঞ্চলৰ কিছুমান ল'ৰা ছোৱালীহে তাতে ভাগ ল'বলৈ পাৰিছিলে। আমি দেখিলোঁ যে সেইটোৰে আমাৰ আচলতে আমাৰ মেইন যিটো ওলাই যাওঁ, আমি ইতিমধ্যে যোৰহাট জিলাত কৰিছোঁ আৰু আমি মেঘালয়ৰ ৱেষ্ট গাৰো হিলছ তুৰাত আমি এটা কৰিছোঁ, নংপুত এটা কৰিছোঁ মেঘালয়ৰ। এতিয়া ধেমাজিলৈ আহিছোঁ আৰু ইয়াৰ পিছত আমাৰ হোজাইত আছে, শিৱসাগৰত এটা আমাৰ প্লেন এটা আছে আৰু শ্বিলঙত আৰু এনেকুৱা প্লেন এটা আছে। মুখ্য উদ্দেশ্যটো এনেকুৱা ধৰণৰ, প্ৰফেচৰ অমৰেন্দ্ৰ দাস ছাৰে আৰু বিশদভাৱে হয়তো ক'ব। মুখ্য উদ্দেশ্য এনেকুৱা ধৰণৰ যে জহান দুলে ডাঙৰীয়াৰ লগত অকণমান আগত ইয়াতে বহি থাকোঁতে কথা পাতি আছিলোঁ যে IIT বুলি ক'লে ল'ৰা ছোৱালীখিনিয়ে মূলতঃ তাত যিটো অভিযান্ত্ৰিক বিষয়ৰ পঢ়া শুনা হয়, যেতিয়া আমি ইংৰাজীত যাক BTech বুলি কওঁ বা BTech বা MTech, সেই ধৰণৰ কথা বাৰ্তাখিনিয়ে আহে। কিন্তু আমাৰ এইটো বহুত ল'ৰা ছোৱালী নাজানে যে ডিজাইন লৈ কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম IIT বিলাকত আছে। এইটো এটা খুব সুখবৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যে আমাৰ IIT গুৱাহাটী ডিজাইন ডিপাৰ্টমেণ্ট আছে আৰু এই ডিজাইন বিষয়লৈ পঢ়া শুনা কৰিলে ল'ৰা ছোৱালীখিনিয়ে খুব ভালদৰে জীৱনত নিজক প্ৰতিষ্ঠা কৰিব পাৰে, নিজৰ এটা প্ৰতিষ্ঠানো গঢ়িবলৈ পাৰে বা কৰ্মক্ষেত্ৰতো তেওঁলোকে ভালদৰে আগুৱাই যাবলৈ পাৰে। এই ধৰণৰ উদ্দেশ্যটো লৈ আমি এই কৰ্মশালাখিনি পাতিছোঁ আৰু আমাৰ লগত ডক্টৰ সৌমেন দাস আছে। সৌমেন দাসে অকণমান অল্টাৰনেটিভ কেৰিয়াৰবিলাকৰ ওপৰতে ক'ব। মানে জহান ডাঙৰীয়াৰ লগত এই কথাখিনি আলোচনা হৈছিলে যে বহুতবিলাক ল'ৰা ছোৱালীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেয়াৰ কৰে, কিন্তু মেডিকেলত ছিট নাপালে বা ইঞ্জিনিয়াৰিঙত ছিট নাপালে তাৰপিছত কি হ'ব। আমাৰ বহুতবিলাক চিন্তাধাৰা কেৱল ইঞ্জিনিয়াৰিং, মেডিকেল, BA, BSc, MSc, BCom, MComতে শেষ হৈ যায়, কিন্তু তাৰ বাহিৰে আৰু কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আছে আমাৰ দেশত বা এই গোটেই পৃথিৱীৰ বিখ্যাত ইউনিভাৰ্চিটিবিলাকত, সেই বিষয়বিলাক লৈ বিশদভাৱে আমি আলোচনা কৰিম আৰু আমি ভাবোঁ যে ধেমাজিৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব। ধেমাজিৰ প্ৰতি এটা বিশেষ ধৰণৰ মৰম মোৰ ব্যক্তিগতভাৱে আছে। মই